সুমি বৰাৰ জামিন নাকচ কৰা হল সিবিআই বিশেষ আদালতে নাকচ কৰিছে সুমিৰ জামিন কাইলে 10 জন অভিযুক্তৰ হ'ব জামিনৰ শুনানি কাইলে গুৱাহাটী উচ্চ ন্যায়ালয়ত হ'ব 10 অভিযুক্তৰ জামিনৰ শুনানি প্ৰবঞ্চক দীপাংকৰ বৰ্মনৰ বিৰুদ্ধে আংশিক অভিযোগনামা দাখিল সিবিআই বিশেষ ন্যায়াধীশৰ আদালতত 72 পৃষ্ঠাৰ অভিযোগনামা দাখিল অভিযোগনামাত স্পষ্টকৈ উল্লেখ দীপাংকৰৰ লুণ্ঠনৰ কলা অধ্যায় সুমি বৰাৰ জামিন নাকচ কৰা হল সিবিআইৰ বিশেষ আদালতে নাকচ কৰিছে সুমি বৰাৰ জামিন কাইলে 10 জন অভিযুক্ত শুনানি জামিনৰ শুনানি হ'ব গুৱাহাটীৰ উচ্চ ন্যায়ালয়ত হ'ব 10 জনৰ জামিনৰ শুনানি প্ৰবঞ্চক দীপাংকৰ বৰ্মনৰ বিৰুদ্ধে আংশিক অভিযোগনামা দাখিল সিবিআই বিশেষ ন্যায়াধীশৰ আদালতত 72 পৃষ্ঠাত অভিযোগনামা দাখিল অভিযোগনামাত স্পষ্টকৈ উল্লেখ কৰিছে দীপাংকৰৰ ভয়ংকৰ লুণ্ঠনৰ কলা অধ্যায় দীপাংকৰৰ ভয়ংকৰ লুণ্ঠনৰ কলা অধ্যায় সিবিআইয়ে যেহেতু নেকি জব্দ কৰা বহুতো ডিজিটেল গেজেটৰ পোৱা গৈছে বহু তথ্য আৰু হেয়াও সন্নিবিষ্ট কৰা হৈছে সিবিআই কিন্তু ইয়াতে বহুত ডাঙৰ কথা হৈছে যে যেহেতু নেকি সুমি বৰাৰ জামিন নাকচ কৰা হৈছে সিবিআইৰ আদালতে ট্ৰেডিং কেলেংকাৰে সুমি বৰাৰ জামিন নাকচ কৰা হৈছে সিবিআইৰ বিশেষ আদালতে সুমি বৰাৰ জামিন নাকচ কৰিছে কাইলে 10 জনৰ আদালতৰ যেহেতু নেকি তেওঁলোকৰ জামিনৰ শুনানি হ'ব কাইলে গুৱাহাটীৰ উচ্চ ন্যায়ালয়ত 10 জনৰ জামিনৰ শুনানি হ'ব তাৰ ভিতৰতে বিশাল ফুকনো থাকিব দীপাংকৰ বৰ্মনৰ বিৰুদ্ধে ইতিমধ্যে 72 পৃষ্ঠা অভিযোগনামা দাখিল কৰিছে সিবিআই যেনেকে তাত সন্নিবিষ্ট হৈ আছে বহুখিনি কলা অধ্যায় তাত লুণ্ঠনৰ বহুখিনি তাত কলা অধ্যায় সন্নিবিষ্ট হৈ আছে আনকি ডিজিটেলৰ বহুখিনি গেজেট পোৱা গৈছে জব্দ কৰিছে সিবিআই সেই গেজেটখিনি সিবিআই জব্দ কৰিছে তেওঁলোকৰ আৰু তেওঁলোকৰ যেহেতু নেকি 72 পৃষ্ঠা দীপাংকৰ বৰ্মন সকলৰ তেওঁলোকৰ সিবিআই 72 পৃষ্ঠাত তেওঁলোকৰ সন্নিবিষ্ট কৰা হৈছে তেওঁলোকৰ অভিযোগনামা দাখিল কৰিছে সিবিআই আটাইতকৈ ডাঙৰ কথা হ'ল সুমি বৰাৰ জামিন নাকচ কৰা হৈছে সিবিআইৰ আদালতত যেহেতু নেকি সুমি বৰাৰ জামিন নাকচ কৰা হৈছে ট্ৰেডিং কেলেংকাৰীৰ আৰু এতিয়া বৰ্তমান তাৰ্কিক বৰা আৰু বিশাল ফুকনৰ যেহেতু নেকি কলা অধ্যায় ট্ৰেডিং কেলেংকাৰী তেওঁলোকৰ এতিয়া বৰ্তমান জেলত আছে আৰু তেওঁলোকৰ সুমি বৰাৰ জামিন নাকচ কৰা হৈছে যেহেতু নেকি সুমি বৰাৰ ভাতৃ অম্লান বৰাৰ তেওঁক জামিন লাভ কৰা হৈছিল অম্লান বৰুৱা যেহেতু নেকি সুমি বৰাৰ ভাতৃ মুকলি আকাশৰ তলত তেওঁ আহিছিল অম্লান বৰা সুমি বৰাৰ ভাতৃ তেওঁ মুকলি আকাশৰ তলত আহিছিল তেওঁ জামিন দিছিল সুমি বৰাৰ ভাতৃ এতিয়া যে কিছু ক্ষেত্ৰ সুমি বৰাৰ ক্ষেত্ৰত দেখিবলৈ পোৱা গৈছিলে যে তেওঁ সুমি বৰাও সোনকালে মুকলি আকাশৰ তলত আহিম বুলি আশা প্ৰকাশ কৰিছিল যেহেতু নেকি সুমি বৰা সোনকালে জামিন লাভ কৰিব বুলি ভাবিছিল তেওঁ আশা প্ৰকাশ কৰিছিল সুমি বৰাই কিন্তু হেয়া হৈ নুঠিল সিবিআইৰ আদালতে সেই শুনানি নাকচ কৰিলে বহু সময় ধৰি হেয়া শুনানি চলি আছিল কিন্তু সিবিআইৰ আদালতে নাকচ কৰিলে সুমি বৰাৰ জামিন আশা প্ৰকাশ কৰিছিল যেহেতু নেকি অম্লান বৰাৰ ট্ৰেডিং কেলেংকাৰী তেওঁ বহুত দিন ধৰি জেলত সোমাই আছিল যেহেতু নেকি সুমি বৰাৰ ভাতৃ কিন্তু সুমি বৰাৰ ভাতৃ জামিন পোৱাৰ পিছতে আশা প্ৰকাশ কৰিছিলে সুমি বৰাও যে জামিন সোনকালে লাভ কৰিব কিন্তু হেয়া নাকচ কৰিলে সিবিআইৰ আদালতত বহুত দেৰিলৈকে তেওঁ শুনানি চলি আছিলে কিন্তু শেষত গৈ জানিব পৰা গৈছে যে সিবিআই আদালতত সুমি বৰাৰ ট্ৰেডিং কেলেংকাৰী তেওঁৰ জামিন নাকচ কৰিছে সেইটো কাৰণে মই এই ভিডিঅ'টো বনালো আপোনালোকে মোৰ ভিডিঅ'টো যদি চাই ভাল পালে প্লিজ আপোনালোকে লাইক সাবস্ক্ৰাইব আৰু কমেন্ট কৰি জনাওক তো বাই বাই নতুন এটা ভিডিঅ' আপোনালোকক লগ পাম তো